গতিকে এইবোৰ টপিক আজি ডিছকাছ কৰা এপ্ৰ'চটোৰ নিচিনাকৈ আমি যদি এই 2 মাহ কষ্ট কৰিব পাৰোঁ, তেতিয়া এইবাৰ এডিআৰই 2.0 চাকৰি পোৱাৰ পৰা আমাক কোনেও ৰখাব নোৱাৰে। গতিকে আমি আগবাঢ়িব লাগিব, কষ্ট কৰিব লাগিব আৰু এই 2 মাহত হাৰ্ড ৱৰ্কৰ লগতে এনেকুৱা ধৰণৰ স্মাৰ্ট ৱৰ্ক আমি কৰিব লাগিব। নমস্কাৰ সকলোকে। শেষৰ 2 মাহত এডিআৰইৰ বাবে আমি কেনেকুৱা ধৰণৰ প্ৰিপাৰেচন কৰি কেনেকুৱা এটা ষ্ট্ৰেটেজি লৈ আগবাঢ়িব পাৰোঁ যাতে আমাৰ এইবাৰ এডিআৰই 2.0 এটা চাকৰি নিশ্চিত হয়, তাৰ বিষয়ে আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম। ইন ডিটেইল আলোচনা কৰিম এভৰি ছাবজেক্ট ৱাইজ জিকে হওক, ইংলিছ হওক, মেথছ হওক, কেনেকুৱা ধৰণৰ এপ্ৰ'চ হ'ব লাগে আৰু লাষ্ট 2 মান্থছত আমি কেনেকুৱা ধৰণৰ প্ৰিপাৰেচন কৰিব পাৰোঁ, কেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি লৈ আগবাঢ়িব পাৰোঁ যাতে এই 2 মান্থছত আমি আমাৰ বেষ্ট আউটকাম এনচিয়ৰ কৰিব পাৰোঁ। চ' আজিৰ এই ভিডিঅ'ত আমি এই গোটেইখিনি কথা ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। ফুল এণ্ড ফাইনেল ভিডিঅ' বুলি ক'ব পাৰি, যিটোৱে এই প্লেন মতে আগবাঢ়িলে আমাক হেল্প কৰিব পাৰে এডিআৰইত চিলেকশ্যন পোৱাত। চ' ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চ' যিটো কুৱেশ্যনৰ ওপৰত আমি আজি গোটেই ভিডিঅ'টো আলোচনা কৰিম সেইটো হৈছে what we can do in the last 2 months to get success. শেষৰ আমি গম পাইছোঁ যে আমাৰ 2টা মাহ মাত্ৰ ৰৈ গৈছে। চ' সফলতা পাবলৈ এই 2টা মাহত আমি কিনো কৰিব পাৰোঁ, কি ধৰণে আমি আগবাঢ়িব পাৰোঁ যাতে আমাৰ ছাকচেছটো 100% নিশ্চিত হৈ যায়। অৰ্থাৎ ইতিমধ্যে আমি যিমানখিনি প্ৰিপাৰেচন কৰিলোঁ সেইখিনিতো কৰিলোৱেই। অৰ্থাৎ যিসকলে অলৰেডি প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ বাবেও হ'ব যে কেনেকুৱা ধৰণে এই লাষ্ট 2 মান্থত তেওঁলোকে এপ্ৰ'চটো ল'ব, আৰু যিসকলে হয়তো কিছু পিছ পৰি আছে তেওঁলোকৰ বাবেও এইটো ষ্ট্ৰেটেজি হ'ব যে তেওঁলোকে লাষ্ট 2 মান্থত কিমানখিনি আকৌ আগবাঢ়ি যাব পাৰে। চ' এই দুয়ো ধৰণৰ ষ্টুডেণ্টসকলৰ বাবে এই ভিডিঅ'টো আমি ডিছকাছ কৰিম। চ' লাষ্ট 2 মান্থত আমি কি কৰিব পাৰোঁ, কি কৰিব নোৱাৰোঁ, কেনেকুৱা ধৰণে আমাৰ হাৰ্ড ৱৰ্কৰ লগত স্মাৰ্ট ৱৰ্ক কৰিব পাৰোঁ সেইটোৰ বিষয়ে আমি এতিয়া ডিছকাছ কৰিবলৈ লৈছোঁ ছাবজেক্ট ৱাইজ। চ' এডিআৰই চিলেবাছ ইতিমধ্যে আমাৰ পাব্লিছ হৈছে, ৰাইট। চিলেবাছৰ পইণ্ট হিচাপে এটা পইণ্ট আছে ছ'চিয়েল ষ্টাডিজ প্লাছ জিকে। এতিয়া ছ'চিয়েল ষ্টাডিজ প্লাছ জিকে দুয়োটা বেলেগ বেলেগ পৰ্চনত দি দিছে যদিও দুয়োটা কিছু সংখ্যক বা মেক্সিমাম কি হয় ৰিলেটেডে হয় আমি গম পাওঁ যে ছ'চিয়েল ষ্টাডিজৰ ভিতৰতে জিকে বা জিকেৰ ভিতৰতে ছ'চিয়েল ষ্টাডিজ সোমাই আছে। তথাপি এই দুটাৰ বেলেগ বেলেগ পৰ্চন কৰাৰ এটা নিশ্চয়কৈ কি আছে ষ্ট্ৰেটেজি আছে তেওঁলোকৰ, যিহেতু আমাক বেলেগ বেলেগকৈ দিছে আমি অলপ মানে ষ্ট্ৰেটেজিটোও বেলেগ বেলেগকৈ কৰিব লাগিব, হয়নে? কাৰণ আমাৰ এপ্ৰ'চটো অলপ বেলেগ হ'ব লাগিব। চ' আমি আগতেও মই ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ যে ছ'চিয়েল ষ্টাডিজ মানে কি বুজাইছে। ছ'চিয়েল ষ্টাডিজ মানে আমি যেতিয়া কওঁ সমাজ অধ্যয়ন, আৰু ছ'চিয়েল ছায়েন্স বুলি যেতিয়া কওঁ তেতিয়া হৈ যায় সমাজ বিজ্ঞান। চ' সমাজ অধ্যয়ন আৰু সমাজ বিজ্ঞানৰ আমি দুটা ধৰণৰ ছেগ্ৰিগেশ্যন দেখা পাওঁ আমাৰ স্কুলৰ সময়তে। চ' ছ'চিয়েল ষ্টাডিজ বুলি যেতিয়া মেনশ্যন কৰিছে আমি ডাইৰেক্ট ছেবা বুকছক ৰেফাৰ কৰিব পাৰোঁ, আৰু ছেবা বুকছতকৈ ভাল এই ছ'চিয়েল ষ্টাডিজটো কমপ্লিট কৰা আন কোনো চ'ৰ্চ নাথাকিব বুলি মই ভাবোঁ। চ' ছেবা বুকছৰ যিখিনি ছ'চিয়েল ষ্টাডিজৰ টপিক হ'ব সেইখিনি আমাৰ যেনেকৈ হিষ্ট্ৰী হওক, জিঅ'গ্ৰাফী হওক, ইকনমিক্স হওক, এই গোটেইখিনি আমি আগবাঢ়িব পাৰোঁ আৰু এই গোটেইখিনি আমি ছেবা বুকছৰ পৰা কমপ্লিট কৰিব পাৰোঁ, বা আন যদি আপোনালোকৰ অথেণ্টিক কিবা বুক আছে তেনেকুৱা ধৰণৰ তাৰ পৰা আপোনালোকে কি কৰিব পাৰিব প্ৰিপাৰেচন কৰিব পাৰিব। চ' এইখিনি আমাৰ চিলেবাছৰ ভিতৰত ছ'চিয়েল ষ্টাডিজৰ আমি কথাখিনি গম পালোঁ য'ত আমি 100% চিলেবাছ কমপ্লিট কৰিব পাৰোঁ। বাকী ইয়াৰ ভিতৰত এই শেষৰ 2 মাহত আমি কোনখিনি সময়ত কি পঢ়িম, কেনেকুৱা ধৰণে ৰিভিজন কৰিম, কেতিয়া কি ইনক্লুড কৰিম যাতে 100% আমাৰ এই 2 মাহৰ ভিতৰতো এবাৰ পঢ়া হৈ যায় বা এবাৰ ৰিভিজন হৈ যায়, সেইখিনি কথা আমি নেক্সট শ্লাইডত ডিছকাছ কৰিম। এইটো শ্লাইডত আমি এডিআৰই চিলেবাছ ৱাইজ আমি কথাখিনি ডিছকাছ কৰি আছোঁ, কি আমি কমপ্লিট কৰিব লাগিব সেইখিনি ডিছকাছ কৰি আছোঁ। ছ'চিয়েল ষ্টাডিজৰ ছেবাৰ আমি গম পালোঁ যে এইখিনি গোটেই ইনক্লুড আছে। বাকী জিকেৰ ক্ষেত্ৰত আমি মেইনলি ক'বলৈ গ'লে জিকেত যিখিনি বুজাইছে তেওঁলোকে ষ্টেটিক টপিকবোৰৰ কথা বুজাইছে, অৰ্থাৎ মিছেলেনিয়াছ যিখিনি টপিক আছে, বিভিন্ন ধৰণৰ টপিক আমাৰ ধৰক স্পৰ্টছৰ বিষয়ে আমাৰ কুৱেশ্যন আহে, আমাৰ ছায়েন্সৰ পৰা কুৱেশ্যন আহে, আমাৰ এনভাইৰনমেণ্টৰ পৰা কুৱেশ্যন আহে, আমাৰ কম্পিউটাৰৰ পৰা কুৱেশ্যন আহে, এনেকুৱা ধৰণৰ, বা আমাৰ আৱাৰ্ড কি দিলে যিখিনি আমাৰ কাৰেণ্ট এফেয়াৰ্ছ বেছ হয়, বা আমাৰ লিটাৰেচাৰৰ পৰা কুৱেশ্যন আহে। এই গোটেইখিনি যিবিলাক মিছেলেনিয়াছ টপিক আছে, বিভিন্ন ধৰণৰ বেলেগ বেলেগ টপিক আছে, ষ্টেটিক টপিকছ আছে, সেইখিনি ইনক্লুড কৰিছে তেওঁলোকে জিকে পাৰ্টৰ পৰা। নহ'লে কি কৰিলেহেঁতেন অকল জেনেৰেল ষ্টাডিজ বুলি মেনশ্যন কৰিলেহেঁতেন য'ৰ ভিতৰত ছ'চিয়েল ষ্টাডিজ আৰু জিকে দুয়োটা সোমাই থাকিলেহেঁতেন। এতিয়া যিহেতু চিলেবাছে আমাক দুয়োটা বেলেগ বেলেগকৈ কৈছে, ত' আমাৰ এই শেষৰ 2 মাহৰ যিটো এপ্ৰ'চ আছে, আমি আগতে যি পঢ়িলোঁ, এতিয়া যিখিনি এপ্ৰ'চ আছে সেইখিনি আমি দুটা বেলেগ বেলেগ ধৰণে যদি আগবাঢ়িব পাৰোঁ তেতিয়া আমাৰ কি হয় দুয়োফালেও আমাৰ সমানে আমি 100% কমপ্লিট কৰা দেখি আগবাঢ়িব পাৰোঁ। জিকে এনেও কেতিয়াও 100% কমপ্লিট নহয়, ষ্টিল আমি যিমানখিনি পাৰোঁ এক্সাম দিনলৈকে সিমানখিনি আমাৰ নলেজত ইনক্লুড কৰি যাব লাগিব যাতে আমাৰ
মেক্সিমাম প্ৰিপাৰেচন হয় আৰু এক্সামত আমি যিমান পাৰো সিমান কুৱেশ্যন এটেম্প কৰিব পাৰো শুদ্ধকৈ। আৰু এইবাৰ যিহেতু নিগেটিভ মাৰ্কিং আছে, চ' অলপ আমি ভালদৰে কি কৰিব লাগিব, OMR sheet fill up কৰিব লাগিব। চ' এইখিনি ছ'চিয়েল ষ্টাডিজ আৰু জিকে টপিক হ'ল। ইয়াৰ পিছত এই যিখিনি প্ৰিপাৰেচন আছে আমাৰ ক্লাছ 6ৰ পৰা বা 5ৰ পৰা 10লৈকে ছ'চিয়েল ষ্টাডিজৰ ছেবা বুকছ বা জিকে ষ্টেটিক টপিক এইবোৰৰ ওপৰত আমাৰ চেনেলৰ ফালৰ পৰা আপোনালোকক কিছুমান ভিডিঅ' আগবঢ়াবলৈ চেষ্টা কৰিম আগন্তুক। এই কথাখিনি মই ভিডিঅ'টোৰ শেষৰ ফালে ডিছকাছ কৰিম, ঠিক আছে। বাকী নেক্সট আমাৰ যিটো চিলেবাছত আছিলে সেইটো আছিলে ইংলিছ। চ' ইংলিছৰ বাবে যদি বহুতে সোধে কি পঢ়িব লাগে কি পঢ়িব নালাগে, মই ভাবো ইংলিছৰ বাবে বেষ্ট হয় PYQs। ইংলিছ প্ৰেডিক্ট কৰা বহুত বেছি টান। আৰু ইংলিছ কম্প্ৰিহেনশ্যন কি হয়, কম্প্ৰিহেনশ্যন কেইটা প্ৰেক্টিচ কৰিব, 2টা 3টা 4টা এনেকুৱা ধৰণৰ কম্প্ৰিহেনশ্যন কেতিয়াও কমন নপৰে, ঠিক আছে। বা গ্ৰামাৰ কেতিয়াও কমন পৰাৰ কাৰণে আমি চেষ্টা নকৰো। এইবোৰ হয় স্কিল। যিকোনো লেংগুৱেজক যেতিয়া আমি চল্ভ কৰিব লাগে কুৱেশ্যন এনচাৰ, সেইটো আমাৰ ভিতৰত লেংগুৱেজটো ডেভেলপ হ'ব লাগিব, তাৰ স্কিলটো আমাৰ ডেভেলপ হ'ব লাগিব। চ' ইংলিছৰ ওপৰত লেংগুৱেজটোৰ ওপৰত যদি আমাৰ কি আছে নলেজ আছে, তেতিয়া আমি সেই কম্প্ৰিহেনশ্যনখিনি তাত নিজে গৈ চল্ভ কৰিব পাৰো। য়েছ, যিখিনি আমাৰ মনত ৰাখিবলগীয়া সেইখিনি হৈছে ভোকেব। যেনেকৈ ডেইলি যদি আমি 5টা ভোকেব মনত ৰাখোঁ, তেতিয়া হয়তো তাৰ পৰা কমন পৰি যাব পাৰে। বা আমাৰ প্ৰিপজিশ্যনৰ খিনি যদি আমি মনত ৰাখোঁ, তাৰ ভিতৰত আমি চল্ভ কৰিবলৈ সুবিধা হ'ব। তেনেকুৱাকে মনত ৰাখিবলগীয়া টপিক আছে, বাট কমপ্লিটলি ডিপেণ্ড অন স্কিল। যদি তাত আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বিলাক চল্ভ কৰোঁ ইংলিছৰ ওপৰত, তেতিয়া আমাৰ এটা আইডিয়া হৈ যায় যে ইংলিছৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ এক্সামত আহে। চ' এতিয়া এই 2 মাহত আমি এইখিনিও প্ৰেক্টিচ কৰিম। এই গোটেইবিলাক মই মান্থ ৱাইজ নেক্সট শ্লাইডত ডিছকাছ কৰি দিম, ক'ত কেতিয়া আমি কোনখিনি কমপ্লিট কৰিব লৈছোঁ। নেক্সট আহিলে মেথছ। বাকী ইয়াৰ টপিক ৱাইজ কিমান কিমান মাৰ্কছ ভগাই দিয়া আছে সেইটোতো আপোনালোকে গম পাইছে, লাষ্ট ভিডিঅ'টো মই ডিছকাছ কৰিছোঁ। বাকী মেথছৰ ভিতৰত মেথছৰ যদি ক'বলৈ যাওঁ, মেথছত আমি যিখিনি গম পাওঁ, এনেইতো ক্লাছ 10 লেভেললৈকে মেথছ আহে। আৰু 10 লেভেললৈকে মেথছ যিহেতু কৈছে, তো আপ টু ক্লাছ 10 যিমানখিনিৰ পৰা আপোনালোকে পঢ়িব পাৰে, 6 to 10ৰ যিখিনি বেছিক মেথছ আছে, ছেবা বুকছ হওক, আৰু লাষ্টত 10 আৰু 9 and 10 NCERT-ৰ লগত ছেমেই হৈ যায়। চ' এইখিনি ছেবা আৰু NCERT বুকৰ পৰা প্ৰেক্টিচ কৰিব পাৰে। আৰু কি কৰিব পাৰে, কেনেকৈ প্ৰেক্টিচ কৰিব, টপিক ৱাইজ প্ৰেক্টিচ কৰিব। টপিক এটা ল'ব, সেই টপিকটো গোটেইখিনি কমপ্লিট কৰিব, তাৰ পৰা যিখিনি 6ৰ পৰা 10ৰ ভিতৰত সেই টপিকটো আছে, তাৰ সেই গোটেইকেইটা চেপ্টাৰৰ চাই ল'ব। তাত সেইটো টপিকৰ বিষয়ে কিমানখিনি আছে সেইখিনি যদি কমপ্লিট কৰি লয়, সেইটো মষ্ট অথেন্টিক ৱে হয় যাতে আমি কম্পিটিটিভ এক্সাম চল্ভ কৰিব পাৰো। প্লাছ PYQৰ পৰাতো গমেই পাই কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে, বা চিলেবাছটো গম পোৱা যায়, যেনেকৈ টাইম এণ্ড ৱৰ্ক হওক, হয়নে, হাইট এণ্ড ডিষ্টেঞ্চ হওক, এইবোৰ ধৰণৰ কুৱেশ্যন আমাৰ বাৰে বাৰে যিবোৰ আহি থাকে, ত্ৰিকোণমিতি হওক, জিঅ'মেট্ৰি হওক, সেই গোটেইবোৰ আমি চিলেবাছ তাৰ পৰা গম পাওঁ। চ' টপিকবোৰ তাৰ পৰা গম পাওঁ। সেই টপিকবোৰ আকৌ ছেবা বুকছত বিচাৰি উলিয়াই তাৰ পৰা যদি কুৱেশ্যন বিলাক চল্ভ কৰে, তেতিয়া তাতকে বেছি অথেন্টিক চ'ৰ্চ কেতিয়াও নহ'ব, কাৰণ তাৰ পৰাই মেক্সিমাম কুৱেশ্যনবোৰ আহিব। কেতিয়াবা যদি আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ চাই, তাত ডাইৰেক্ট দেখা পাব যে মেক্সিমাম কুৱেশ্যনটো এনেকুৱা থাকে যে ডাইৰেক্ট ছেবা বা NCERT বুকৰ পৰা তুলি দিয়া হয়। চ' আমি বহুত বেলেগ বেলেগ কিতাপ বিচাৰি থাকোঁ, বাট আমাৰ মেইন চ'ৰ্চটো আমাৰ নিজৰ লগতে সোমাই থাকে, যিখিনি আমি স্কুলত ইতিমধ্যে পাছ কৰি আহিছোঁ, যিখিনি পঢ়ি, ঠিক আছে। বাকী ৰিজনিঙৰ ফালৰ পৰা, ৰিজনিঙততো ইমান বেছি টাফ ৰিজনিং নাহে। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যদি চল্ভ কৰিছে ৰিজনিঙৰ ওপৰত, আপোনালোকৰ নিশ্চয় এটা কমাণ্ড আছে। আৰু ৰিজনিং হয়তো বহুতৰ কাৰণে কি হয়, সুবিধাজনক হয়, তেওঁলোকৰ প্ৰায় থাকেই প্ৰেক্টিচ। আৰু যিসকলৰ নাই, তেওঁলোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি চল্ভ কৰি পেলাই ৰিজনিঙৰ বাবে এটা আইডিয়া আহিব পাৰে। এইখিনিতো হৈ গ'ল আমাৰ ADRE চিলেবাছৰ ওপৰত, যিখিনি আমি ৰাফলি ডিছকাছ কৰিলোঁ যে এনেকুৱা ধৰণে আমাৰ কি হ'ব, আমি প্ৰেক্টিচ কৰিব লাগে। ইয়াৰ ভিতৰত বহুখিনি কি হ'ব, ষ্টুডেণ্টে এইখিনি হয়তো অলৰেডি কমপ্লিট কৰিছে, ডেট ইজ ৱেল এণ্ড গুড। আৰু যিসকলে কমপ্লিট কৰা নাই, তেওঁলোকে কেনেকুৱা ধৰণে এটা স্মাৰ্ট ষ্ট্ৰেটেজি ল'ব পাৰে, যাতে এই 2 মাহৰ ভিতৰত তেওঁলোকে যিমানখিনি পাৰে সিমানখিনি কমপ্লিট কৰিব পাৰে। আৰু যিসকলে অলৰেডি পঢ়িছে এই গোটেইখিনিৰ ভিতৰত কিছু সংখ্যক হ'লেও, আৰু যিখিনি ৰৈ গৈছে সেইখিনি কেনেকৈ তেওঁলোকৰ নলেজত এড কৰিব পাৰে, সেই স্মাৰ্ট ষ্ট্ৰেটেজিটো কেনেকুৱা হ'ব, বা সেই শেষৰ 2 মাহত আমি কোনখিনি ছাবজেক্ট বেছিকৈ পঢ়িম, কোনখিনি কমকৈ পঢ়িম, বা কিমানখিনি আমি সময় দিম, সেইখিনি আমি এতিয়া ডিছকাছ কৰিম। চ' আমি গম পাওঁ যে এইটো আমাৰ লাষ্ট চান্স হয় টু ক্ৰেক দ্য এক্সাম। অৰ্থাৎ 2 মাহ আছে, 2 মাহত আমি কিছু হ'লেও আমি কি কৰিব পাৰোঁ, প্ৰিপাৰেশ্যন কৰিব পাৰোঁ, যাতে আমি এক্সামটো ক্ৰেক কৰিব পাৰোঁ। ইয়াৰ পিছত আৰু আমাৰ কোনো টাইম টেবুল বনোৱা, কোনো ষ্টাডি প্লেন বনোৱা, কোনো লাষ্ট 2 মান্থছ, লাষ্ট 3 মান্থছ, লাষ্ট 5 মান্থছ এইবোৰ কৰাৰ আৰু সময় নাই। যিহেতু আমাৰ এক্সাম ডেট ডিক্লেয়াৰ হৈছেই অলৰেডি, তথাপি আৰু নতুনকৈ ডেট দিব, যিহেতু এতিয়া পেটাৰ্ণটো আকৌ পুৰণি পেটাৰ্ণৰ নিচিনা হৈছে। অৰ্থাৎ আমি লাষ্ট যিটো পেটাৰ্ণ দিয়ে জব পালোঁ, সেইটো পেটাৰ্ণতে এইবাৰো এক্সাম হ'ব। গতিকে
সেই পেটাৰ্ণটো মতে এতিয়া ডেটটো আকৌ নিশ্চয়কে নতুনকে ডিছকাছ হ'ব। তথাপি আমি ধৰি লৈছো যে ডেটটো যদিও ডিছকাছ হ'ব, প্ৰায় আশে-পাশে ডেটটো থাকিব আৰু আমাৰ হাতত অকল 2 মাহ আছে। যদি ছেপ্টেম্বৰৰ লাষ্টৰ ফালে এক্সাম হয়। চ' ইয়াৰ পিছত আৰু আমি এমাহৰ প্লেন বনাই একো লাভ নহ'ব। সেইটো প্লেন বুলি কোৱা নাযাব। সেইটোত অকল মানে আমি কিবা হ'লেও কিবা ৰাফলিহে পঢ়িব পাৰিম। এতিয়া 2 মাহত অলপ হ'লেও কিবা আমি আগবাঢ়িব পাৰো। ঠিক আছে? চ' সেই হিচাপে এইটো এটা লাষ্ট ষ্টাডি প্লেন হ'ব, ফাইনেল ষ্টাডি প্লেন। ইয়াৰ পৰা আকৌ ডেভিয়েট হোৱাৰ সময় নাই। 5 মাহৰ ভিডিঅ'টো চাই বহুতে কমেন্ট কৰিছে এতিয়া যে আগতে এই ভিডিঅ' চাইছিলো, এতিয়া মোৰ একো পঢ়া নহ'ল, এতিয়া নতুনকৈ কেনেকৈ পঢ়িম? বহুতে টেলিগ্ৰামত মেছেজ দি আছে, নতুন ষ্ট্ৰেটেজি কি হ'ব? চ' এই সকলোবোৰৰ ষ্টুডেণ্টৰ কাৰণে যিসকলে কৈ আছে ৰিভিজন কেনেকৈ দিম, সেই সকলোবোৰৰ কাৰণে যে আপোনালোকে এই লাষ্ট শেষৰ 2 মাহত কেনেকৈনো পঢ়ি আপোনালোকৰ এটা জব এনচিয়ৰ কৰিব পাৰে বা নিশ্চিত কৰিব পাৰে। চ' এতিয়া ডিছকাছ কৰিছো 2 মাহৰ এটা প্লেন। চ' আমি গম পাওঁ 2 মাহ বুলি ক'লে আমাৰ জুলাই বৰ্তমান 15 দিন মানহে বাকী আছে। আগষ্টত গোটেই মাহটো বাকী আছে। তাৰ ভিতৰত মই 15 আৰু 15 বুলি দুটা পাৰ্টত ভাগ কৰি লৈছো। ঠিক আছে? ছেপ্টেম্বৰ মাহত মই 15লৈকে কি গণিছো, কাৰণ এক্সাম 15ৰ পিছত কেতিয়া হয় গম নাপাওঁ। 15ৰ পিছৰ সেই সময়খিনি আমাৰ আকৌ বাকী যিখিনি অনৱাৰ্ডছ সময় থাকিব, সেইখিনিত অকল আমি ৰিভিজন কৰিব পাৰিম। নতুন টপিক আৰু সেই 5-6 দিনৰ কাৰণে নতুন টপিক এড কৰাৰ আহ কোনো পইণ্ট নাই। ঠিক আছে? কাৰণ সেইখিনি সময়ত অকল মাত্ৰ ৰিভিজন কৰাৰ কথা। যিমানখিনি পঢ়িছো সিমানখিনি মনত আছে নে নাই প্ৰথমে সেইটো আমি এনচিয়ৰ কৰিব লাগে, পিছতহে আমি নতুন এড কৰিব পাৰো। চ' সেইখিনি লাষ্ট সময়খিনি আমি ৰিভিজনৰ কাৰণে ধৰিছো। ত' ছেপ্টেম্বৰ 15লৈকেহে আমি কিবা প্ৰিপাৰেশ্যন কৰিব পাৰো। সেইখিনিয়ে আমাৰ লিমিটেড সময় আছে, মাত্ৰ 2 মাহ। 15 জুলাই আৰু ছেপ্টেম্বৰ মিলি পেলাই এমাহ আৰু আগষ্ট এমাহ। চ' এতিয়া প্ৰথম যিখিনি 15 দিন আছে আমাৰ জুলাইৰ মাহৰ পৰা, তাৰ ভিতৰত আমাৰ যিখিনি ডাঙৰকে চিলেবাছৰ পইণ্ট কেইটা আছে, সেইকেইটা যদি ইনক্লুড কৰো, যেনেকৈ মই ক'লো জিকেৰ কথা বা ছ'চিয়েল ষ্টাডিজৰ কথা। প্ৰথম যিটো আমাৰ ছ'চিয়েল ষ্টাডিজত আমাৰ যিটো বুক আছে, ছ'চিয়েল ষ্টাডিজৰ বুকত আমাৰ কি হ'ব? যদি ছ'চিয়েল ষ্টাডিজৰ পৰা মই যদি হিষ্ট্ৰীটো পঢ়িব লাগে, হিষ্ট্ৰী কেনেকুৱা ধৰণে পঢ়িব পাৰে? হয়তো ছ'চিয়েল ষ্টাডিজৰ ক্লাছ 5খন পঢ়িলে, ক্লাছ 6খন পঢ়িলে, ক্লাছ 7খন পঢ়িলে, ক্লাছ 8, 9 আৰু 10। মানে এই গোটেইকেইখনত আপোনালোকে কি কৰিব? বুক কেইখন ধৰক কমপ্লিট কৰিব বা ৰিভিজন কৰিব। কাৰণ এতিয়া যিসকলে অলৰেডি পঢ়িছে তেওঁলোকৰ তো নিজা নোটছ আছে, তেওঁলোকে নিজা নোটছৰ পৰা ৰিভিজন কৰিব পাৰিব। আৰু যিসকলে নিজে পঢ়া নাই তেওঁলোকে কি কৰিব পাৰিব? এই বুকবোৰৰ পৰা এতিয়া কমপ্লিটলি ফুল স্পীডত বাট বুজি পোৱাকে, কাৰণ ইমান সৰু সৰু ক্লাছৰ বুক, ইমান বেছি টাফো নহয়, অসমীয়া ইংলিছ দুয়োটাতে পাই যাব। চ' নিজাকে পঢ়িব পাৰে স্পীডত, যাতে কমপ্লিট হৈ যায় এইকেইদিনৰ ভিতৰত। ত' আমি যদি হিষ্ট্ৰী পঢ়িব লৈছো, তেতিয়া আমি হয়তো এনেকে পঢ়িব পাৰো যে অকল হিষ্ট্ৰী নপঢ়ি ক্লাছ 5ৰ গোটেই কিতাপখন কমপ্লিট কৰিলো, দেন ক্লাছ 6ৰ গোটেই কিতাপখন কমপ্লিট কৰিলো, এনেকৈ আগবাঢ়িব পাৰো, ক্লাছ 10লৈকে কমপ্লিট কৰিব পাৰো, য'ত আমাৰ ছ'চিয়েল ষ্টাডিজৰ কমপ্লিট চিলেবাছটো আমাৰ হৈ যাব। প্লাছ এনেকৈ পঢ়িব পাৰো যে আমি এতিয়া হিষ্ট্ৰী পঢ়িম। হিষ্ট্ৰী পঢ়িলে ক্লাছ 5ত হয়তো 2টা চেপ্টাৰ আছে হিষ্ট্ৰীৰ পৰা, সেই 2টা কমপ্লিট কৰিলো। এতিয়া আমি আহিলো ক্লাছ 6ত। ক্লাছ 6ত হয়তো আমি আকৌ 2টা চেপ্টাৰ পালো, সেই 2টা চেপ্টাৰ কমপ্লিট কৰিলো। এতিয়া ক্লাছ 7ৰ বুকখন চালো, যে ক্লাছ 7ৰ বুকত হিষ্ট্ৰীৰ পৰা ধৰক 3টা চেপ্টাৰ আছে, সেই 3টা চেপ্টাৰ কমপ্লিট কৰিলো। এনেকৈ গৈ পেলাই এতিয়া আমাৰ এইখিনি যদি কমপ্লিট কৰো, এনেকুৱা ধৰণে কমপ্লিট কৰিলে আমাৰ হিষ্ট্ৰীটো কমপ্লিট হৈ যাব বেলেগকৈ। তেনেকৈ আমি জিঅ'গ্ৰাফী ধৰিলো, জিঅ'গ্ৰাফী ধৰি এনেকৈ কিমানটা চেপ্টাৰ আছে চাই গ'লো বেলেগ ক্লাছৰ বুকত। তেনেকৈ গ'লে আমাৰ গোটেই জিঅ'গ্ৰাফীটো কমপ্লিট হৈ যাব। চ' এনেকুৱা ধৰণে আমি পঢ়িব পাৰো। এই দুয়োটা এপ্ৰচৰ ভিতৰত যিকোনো এটা কৰিব পাৰে। হয়তো ক্লাছ ৱাইজ গোটেইকেইখন কিতাপ আপোনালোকে কমপ্লিট কৰি যাব পাৰে, নহয়তো কি কৰিব পাৰে, এটা ছাবজেক্ট ধৰি বিভিন্ন ক্লাছত কিমাননো চেপ্টাৰ আছে সেনেকৈ গ'লে ছাবজেক্ট ৱাইজ আপোনালোকৰ কমপ্লিট হৈ যাব। বাট এইখিনি কৰাৰ কিমান সময় আছে আমাৰ হাতত, সেইটো আমাৰ নিজৰ ওপৰত ডিপেণ্ড কৰে। ধৰক হিষ্ট্ৰীৰ ওপৰত আমাৰ ক্লাছ আমাৰ আছে দুটা এনেকৈ গৈ পেলাই ধৰক 10টা চেপ্টাৰ আছে। ঠিক আছে? বা এনেকৈ ক্লাছ আপোনালোকে এই ক্লাছ 5ৰ বুকখন পঢ়িবলৈ কিমান সময় লাগিব? গোটেই বুকখন পঢ়িবলৈ ধৰক 5 ঘণ্টা, কাৰণ বহুত সৰু ক্লাছৰ বুক। কমপ্লিট ৰিডিং দি গ'লে কিমান হ'ল? 5 ঘণ্টা লাগিব। তাৰ ভিতৰত আপোনালোকে আণ্ডাৰলাইন দি যাওক যিখিনি মেইন MCQ টাইপৰ ইম্পৰ্টেণ্ট আছে, কাৰণ আমাৰ MCQ বেছড এক্সাম হ'ব। আমিতো লিখিব নালাগে ইমান ডাঙৰকৈ। যিখিনি মেইন পইণ্ট আহে সেইখিনি আণ্ডাৰলাইন দি যাব আৰু ৰিভিজন কৰিব। তেতিয়া মূৰত সোমাই যাব, বেছি সময় নালাগে। এতিয়া সেইটো আমাৰ ওপৰত ডিপেণ্ড কৰে যে আমি সেই যিখিনি ছ'চিয়েল ষ্টাডিজ পঢ়িবলৈ গৈ আছো এই জুলাই মাহত, সেইখিনিৰ ভিতৰত আমি কিমানখিনি সময়ত কমপ্লিট কৰিব পাৰো। অৰ্থাৎ আমি যদি এখন বুক পঢ়িবলৈ যদি আমাৰ 5 ঘণ্টা লাগে, আৰু সেই 5 ঘণ্টাক যদি আমি 5 দিনত পঢ়ো, যে 1 ঘণ্টা 1 ঘণ্টাকৈ পঢ়িম, তেতিয়া আমাৰ কি লাগিব? এটা মাত্ৰ ক্লাছৰ কমপ্লিট কৰিবলৈ আমাক কি লাগিব? 5 দিন সময় লাগিব। আৰু যদি নহয়, আমি কি কৰিম? এদিনতে আমি 3 আৱাৰ্চকৈ ছ'চিয়েল ষ্টাডিজক দিম। তেতিয়া আকৌ কি হৈ গ'ল? 3 দিনৰ এদিনতে হৈ গ'ল।
এনেকৈ আমি ক্লাছ 10ত 30 আৱাৰ্ছ যদি লাগে আমাৰ কি হৈ যাব 30 দিনত আমাৰ ছ'চিয়েল ষ্টাডিজ খতম হৈ যাব গোটেই বুকখন ক্লাছ 5ৰ পৰা 10লৈকে চ' এনেকুৱা ধৰণে আগবাঢ়িব পাৰো চ' প্ৰথম 15 দিন যিটো জুলাইৰ আছে তাৰ ভিতৰত আমি ছ'চিয়েল ষ্টাডিজখিনি পঢ়িম তাতেও ভালেখিনি মাৰ্ক আছে আমাৰ চ' ছ'চিয়েল ষ্টাডিজখিনি আমি কমপ্লিট কৰিবলৈ চেষ্টা কৰিম ইন ফাৰ্ষ্ট 15 মান্থছ অফ জুলাই ঠিক আছে চ' জুলাইত আমি ছ'চিয়েল ষ্টাডিজ ইনক্লুড কৰিলোঁ য'ত আমি এটলিষ্ট 3 to 4 আৱাৰ্ছ আমি দিবলৈ চেষ্টা কৰিম ছ'চিয়েল ষ্টাডিজক আৰু তাৰ চ'ৰ্চটো মই কৈ দিলোঁ সেইটো হ'ব ছেবা বুকছ এইখিনিতে মই কৈ দিওঁ যদিও মই পিছত ডিছকাছ কৰিম যে ছ'চিয়েল ষ্টাডিজৰ ওপৰত আমি এটা চিৰিজ চলাবৰ কথা ভাবি আছোঁ আপোনালোকে কি ভাবে জনাব য'ত আপোনালোকৰ বাবে অলপ হ'লেও সহজভাৱে আগবঢ়াব পাৰোঁ আৰু য়েছ আমি কেতিয়াও এমচিকিউ বেছ পঢ়া শুনাৰ ওপৰত মই কেতিয়াও মানে ইমান ছাপৰ্টত নহয় কাৰণ এমচিকিউ কি হয় এমচিকিউ আমি প্ৰেক্টিচ কৰিবলৈহে ইউজ কৰিব লাগে এমচিকিউ কনচেপ্ট বিল্ড নকৰে চ' যিমানখিনি পাৰোঁ কনচেপ্ট ৱাইজ যদি ক্লাছবোৰ আনিব পৰা যায় এটা চিৰিজ আনিব পৰা যায় ছেবা বুকছখিনিৰ ওপৰত যিখিনিয়ে গোটেই ছ'চিয়েল ষ্টাডিজখিনি কমপ্লিট কৰিব আৰু এইখিনি সময়ৰ ভিতৰতে যাতে গোটেই সকলোখিনি কমপ্লিট কৰিব পৰা যায় কিন্তু টু দ্য পইণ্ট যে আমি এক্সামত কেনেকুৱা ধৰণে পঢ়িব লাগে যিখিনি বস্তু আমাৰ ইম্পৰ্টেণ্ট হয় সেইখিনি যদি আমি আলোচনা কৰিব পাৰোঁ এটা চিৰিজত তেতিয়া হয়তো আপোনালোকৰ এই 3-4 আৱাৰ্ছটো আকৌ কম হৈ যায় 2 আৱাৰ্ছতে কমপ্লিট হৈ যাব আৰু পঢ়া শুনাৰ কাৰণে অলপ বেছি সময় পাব যদি সময় মিলে আমি এইখিনি চিৰিজো আপোনালোকক আগবঢ়াবলৈ চেষ্টা কৰিম যদিহে আপোনালোকৰ পইণ্ট অফ ভিউটো আমাক জনায় যে আপোনালোকৰ জৰুৰত আছে নে নাই যে চিৰিজটো বিচাৰে নে নাই কমেণ্ট বক্সত জনাব ছ'চিয়েল ষ্টাডিজৰ চিৰিজৰ বিষয়ে আপোনালোকে কি ভাবে আনিব লাগে নে নালাগে নেক্সট আহিছোঁ ছ'চিয়েল ষ্টাডিজ আমি 15 দিন জুলাইত আমি ছ'চিয়েল ষ্টাডিজ পঢ়িম প্লাছ মই ক'লোঁ যে আমি 30 ডেজ লাগিব গোটেই ছ'চিয়েল ষ্টাডি বুকখিনি কমপ্লিট কৰাত ইমান সোনকালে হৈ যাবনে নাই সেইটো নাভাবিব কাৰণ আমাৰ বহুত লিমিটেড সময় আছে অলৰেডি যদি এইখিনি পঢ়িছে এতিয়াতো ৰিভিজন দিয়াৰ সময় তেতিয়া ছ'চিয়েল ষ্টাডিজখিনি ৰিভিজন দিব আপোনালোকৰ কাৰণে ভাল হৈ যাব যদি অলৰেডি পঢ়া নাই তেতিয়া কি হ'ব আপোনালোকে এতিয়া বেছ দিবই লাগিব কাৰণ ইয়াৰ পিছত আৰু এই ছেপ্টেম্বৰ পাৰ হৈ যোৱাৰ পিছত অক্টোবৰত গৈ একো ক'ব নোৱাৰে ৰিগ্ৰেট কৰিব নোৱাৰে যে মই কিয় নপঢ়িলোঁ এতিয়া যদি আপোনাৰ সময় নাই তথাপি সময় দিয়ক যে আগতে যদি অকল 5 ঘণ্টা পঢ়িছিলে এতিয়া 10 ঘণ্টা পঢ়ক যিমান পাৰে সিমান টানি নিয়ক এতিয়া বাদি দিয়ক আৰু নিজৰ ভিতৰত যিটো জুই জ্বলি আছে সেইটো আকৌ জ্বলিবলৈ দিয়ক আকৌ ডাঙৰকৈ জ্বলিবলৈ দিয়ক কাৰণ এতিয়া যিখিনি লিমিটেড সময় আছে সেইখিনি যদি আমি ইউটিলাইজ নকৰোঁ পিছত আৰু ৰিগ্ৰেট কৰাৰ কোনো পইণ্ট নাথাকে ঠিক আছে এতিয়া আপোনালোকে যোৱাবাৰ ভাবিছিলে কেনেকৈ যে এই গোটেই বছৰটো বেষ্ট দিব কাৰণ এতিয়া গৈ পেলাই মাত্ৰ 2 মাহ আছে এই 2 মাহতো যদি কষ্ট নকৰে আকৌ গৈ পেলাই পুনৰ ফেইল কৰি পুনৰ সেই ভবাৰ চিটুৱেশ্যনটো আহিবলৈ নিদিব এই যিখিনি সময় আছে সেই 2 মাহ এটা দিন এটা ছেকেণ্ড আপোনালোকে ইউটিলাইজ কৰক যিমান পাৰে সিমান পঢ়ক যদি আপুনি 5 ঘণ্টা পঢ়িছে কোনোবাই যদি 10 ঘণ্টা পঢ়িছে তেওঁলোকৰ আপুনি কেনেকৈ কমপ্লিট কৰিব তো কমপ্লিট কৰিবই নোৱাৰিব চ' আপুনি কোনোবাই যদি 10 ঘণ্টা পঢ়িছে আপুনি 12 ঘণ্টা পঢ়ক এতিয়া বাদ দিয়ক যে মানুহ এজনে 12 ঘণ্টা পঢ়িব নোৱাৰে কিবা নোৱাৰে পাৰিব যদি আপোনাৰ ভিতৰত সেইটো আগ আছে যদি আপোনাৰ ভিতৰত সেইটো জজবা আছে যে আপুনি এইবাৰ যেনেকুৱা নহয় ক্ৰেক কৰিবই লাগিব চ' আপুনি যিমান পাৰে সিমান সময় দিয়ক যিমান পাৰে নলেজ এড কৰিবলৈ চেষ্টা কৰক কাৰণ সময় বহুত লিমিটেড এইখিনিতে আপুনি বেছ দিব লাগিব যাতে ইমান 18 লাখ মানুহৰ ভিতৰত আমি এটা মাত্ৰ জবহে লাগে আমাক সেইটো জব আমি পাব পাৰোঁ আৰু 18 লাখটো মাত্ৰ নামত ঠিক আছে সেই মেইন কম্পিটিশ্যনটো বহুত কম হাজাৰত কম্পিটিশ্যন হ'ব লাখতটো মানুহে এপ্লাই কৰিছে কষ্ট কৰা মানুহ হাজাৰত আছে সেই হাজাৰৰ ভিতৰত আমি 100টা মানুহৰ ভিতৰত এজন হ'ব লাগিব যাতে আমি এটা জব পাব পাৰোঁ ঠিক আছে চ' ছ'চিয়েল ষ্টাডিজ আমি জুলাইৰ 15 দিনত আৰু আগষ্টৰ প্ৰথম 15 দিনতো আমি ছ'চিয়েল ষ্টাডিজটো ইনক্লুড কৰিম এইখিনি সকলোৰে বাবে যিসকলে অলৰেডি কমপ্লিট কৰিছে তেওঁলোকৰ বাবেও ৰিভিজন হ'ব তেওঁলোকেও চিৰিজটো চাব পাৰিব যদিহে চিৰিজটো আপোনালোকক লাগে আৰু যিসকলে পঢ়া নাই তেওঁলোকেও এতিয়া নতুনকৈ সেইখিনি গোটেই কমপ্লিট কৰিব পাৰিব এই 15+15 30 ডেজত নিশ্চয়কৈ চ' এই ছ'চিয়েল ষ্টাডিজৰ ভিতৰত হিষ্ট্ৰী জিঅ'গ্ৰাফী ইকনমি সেই গোটেইখিনি সোমাই আছে এজ পাৰ ছেবা বুকছ বাকী আমি যিখিনি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী বা আছাম জিঅ'গ্ৰাফী সেইবোৰ কৰি আছোঁ সেইবোৰ এক্সট্ৰা হ'ব সেইবোৰ এক্সট্ৰা ভিডিঅ' সেইখিনি মই কমপ্লিট কৰিম এইখিনিৰ ভিতৰত ইমান চিন্তা কৰিবলগীয়া নাই এইখিনি এক্সট্ৰাকৈ মই কমপ্লিট কৰিম যোনে যিটো বিচাৰে চাব পাৰিব চ' এইখিনি আহিল ছ'চিয়েল ষ্টাডিজৰ ওপৰত নেক্সট যদি চাওঁ আমি যিটো আমাৰ জিকে পৰ্চন বুলি আছিলে জিকেত মই কি কৰিছিলোঁ ষ্টেটিক টপিকছবিলাক যিখিনি আমাৰ বিভিন্ন ধৰণৰ টপিকছ আছে সেইটোতো মই আনিমেই এইটো চিৰিজৰ কথা আৰু আপোনালোকক সুধি নাথাকোঁ সেইটো চিৰিজ মই অলৰেডি আনিম
আগতে মই কৈছিলো ADR ডিকোডিং বুলি সো এতিয়া সেই বিভিন্ন ধৰণৰ ইম্পৰ্টেন্ট টপিক এজ পাৰ মাই এনালাইচিস যিখিনি ইম্পৰ্টেন্ট হ'ব পাৰে বিভিন্ন ধৰণৰ মিসেলেনিয়াস টপিক হান মিহলি কৰি গোটেই টপিকবোৰৰ ষ্টেটিক টপিকবোৰৰ ভিডিঅ' মই এটা আনিম আৰু সেই ষ্টেটিক টপিকবোৰ আপোনালোকে নিশ্চয়কৈ আগতেও পঢ়িছে অবাউট হওক লিটাৰেচাৰ হওক কিবা ভিডিঅ'বোৰ সেই টপিকবোৰ যিমান পাৰে সিমান ৰিভিজন কৰিব আৰু ইয়াত আপোনালোকে এটা 2 আৱাৰ্ছৰ ষ্টাডি প্লেন ৰাখিব লাগিব আৰু জিকে ষ্টেটিক টপিকটো আমি ইয়াতে এই 15 ডেজত কি কৰিব লাগিব পঢ়িব লাগিব আৰু ইয়াত ফাৰ্ষ্ট 15 ডেজত মই জিকে ষ্টেটিক টপিকৰ বাবে 2 ঘণ্টা সময় ৰাখি থৈ দিছো নেক্সট আমি প্ৰথম জুলাই মাহত কি কৰিম ইংলিছটো ইনক্লুড কৰিম কাৰণ ইংলিছ গম পাইছে কিমানখিনি মাৰ্ক আছে সো ইংলিছৰ যিখিনি আছে সেই ইংলিছখিনি আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ সলভ কৰিম 1 ঘণ্টাকে সদায় যোৰ পৰা আমাৰ কি হৈ যাব ইমান চেষ্টা কৰিব নালাগে 1 ঘণ্টা কি হ'ল 1 ঘণ্টা জেনেৰেল ইংলিছৰ কাৰণে যিখিনি জেনেৰেল ইংলিছ আপোনালোকে নৰ্মেল যিখিনি গ্ৰামাৰ মই ক'লো সেই গ্ৰামাৰখিনি 1 ঘণ্টা প্ৰেক্টিছ কৰিব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা অৰ্থাৎ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত কেনেকুৱা ধৰণৰ প্ৰিপজিশ্যন আহিছিলে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কেনেকুৱা ধৰণৰ নেৰেশ্যন আহিছিলে আৰু যদি আপোনালোকে সেই ৰুলটো পাহৰিছে তেতিয়া নেৰেশ্যনৰ ভিডিঅ' চাওক ইউটিউবৰ পৰা বিভিন্ন ধৰণৰ চেনেল পাব সেই নেৰেশ্যনটোৰ সেই টপিকবোৰ কমপ্লিট কৰক তেনেকুৱা ধৰণে 1 ঘণ্টা আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন সলভ কৰিব আৰু যেতিয়া প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন সলভ হ'ব 1 ঘণ্টা তাৰপিছত 1 ঘণ্টা আপোনালোকে কি কৰিব এই টপিকবোৰ কমপ্লিট কৰিব টপিকবোৰ কমপ্লিট কৰিব ঠিক আছে তো এনেকুৱা ধৰণে আমাৰ জেনেৰেল ইংলিছৰ যিখিনি আছে সেইখিনি আমাৰ প্ৰথম 15 দিন চলিব ঠিক আছে নেক্সট যিটো আমাৰ প্ৰথম নেক্সট 15 দিন এই 15 দিন আমি জেনেৰেল ইংলিছ পঢ়িলো জেনেৰেল ইংলিছত বহুত কম টপিক আৰু তাৰ পৰা আমাৰ 10 মাৰ্ক দিছিল নেকি সিলেবাছত সেইখিনি আপোনালোকৰ 15 দিনত হৈ যাব নেক্সট যিটো আছে 15 ডেজত এই 15 ডেজত আমি কি কৰিম ইংলিছৰ যিখিনি কম্প্ৰিহেনশ্যনৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আছে সেই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি সলভ কৰিব চেষ্টা কৰিম 1.5 আৱাৰকে সো জিকে 2 আৱাৰ আৰু সোশ্যাল ষ্টাডিজ মই কি কৈছিলো 3.4 আৱাৰকে দিব লাগিব তো 3 আৱাৰ দেও 3 4 5 আৰু ইফালে 5.5 ঘণ্টা হৈছে বৰ্তমান এতিয়া 5.5 আৱাৰ্ছ আৰু কি ডাঙৰ কথা এই যিখিনি সময়ত আমাৰ ইতিমধ্যে এক্সাম ইমান ওচৰত আছে তাত 5.5 আৱাৰ্ছটো মিনিমাম হ'বই নালাগে সো এইখিনি আমি ধৰিলো এতিয়া আমাৰ মেথছ আৰু ৰিজনিঙৰ যিখিনি মই ইনক্লুড কৰা নাই ইয়াত দুই ধৰণৰ মানুহ যিসকলে মেথছ আৰু ৰিজনিংটো ইজি পায় যিসকলে সায়েন্স বেকগ্ৰাউণ্ডৰ হয় মেথামেটিক্স বেকগ্ৰাউণ্ডৰ হয় তেওঁলোকে এজ পাৰ মাই সাজেশ্যন তেওঁলোকে এই 15 ডেজৰ পিছতহে মেথছটো ইনক্লুড কৰিব পাৰে মেথছ বা ৰিজনিং ইনক্লুড কৰিব ঠিক আছে মেথছ বা ৰিজনিং ইনক্লুড কৰিব আৰু মেথছ বা ৰিজনিং তেওঁলোকৰ যিহেতু কনচেপ্ট ক্লিয়াৰ আছে তেওঁলোকে টপিক ৱাইজ নাযাই পেলাই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ সলভ কৰিব আৰু যেতিয়া প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ সলভ কৰিব তেতিয়া নিজে গম পাব যে কোনটো টপিকত তেওঁলোকে এতিয়া অলপ পাহৰি গৈছে আৰু কোনটো টপিকত তেওঁলোকে এতিয়া প্ৰেক্টিছ কৰাৰ জৰুৰত আছে সেইটো টপিক লৈ পেলাই এই 15 ডেজৰ পৰা এই 10 ডেজলৈকে বা 15 ডেজলৈকে তেওঁলোকে মেথছ আৰু ৰিজনিংটো কি কৰিব লাগিব প্ৰেক্টিছ কৰিব লাগিব প্লাছ এতিয়া সেইখিনি মানুহ আছে যিসকলে মেথছ আৰু ৰিজনিং টাইম পায় বহুত টান পায় ঠিক আছে তেওঁলোকৰ মেইন প্ৰব্লেম হৈছে মেথছ আৰু ৰিজনিং তেওঁলোকৰ বাবে কি কৰিব লাগিব তেওঁলোকে এটা মেইন পইণ্ট হিচাপে এড কৰিব লাগিব মেথছক আৰু ৰিজনিঙক গোটেইকেইটা টাইমত কাৰণ শেষৰ সময়খিনি তেতিয়া আমি মেথছ আৰু ৰিজনিংটো বাদ দিব নোৱাৰো কাৰণ মেথছ আৰু ৰিজনিং প্ৰেক্টিছৰ ওপৰত বেছ কৰি আৰু যদি অলপ টাইমো ৰাখি দিওঁ তেতিয়া নপঢ়ো বা প্ৰেক্টিছ নকৰো তেতিয়া কি হয় মেথছ আৰু ৰিজনিংটো পাহৰি যোৱা যায় সো মেথছ আৰু ৰিজনিঙৰ স্পেচিয়েল আৱাৰ্ছ থাকিব তেওঁলোকৰ বাবে এই গোটেইখিনি মান্থত আৰু সেই মান্থখিনিৰ ভিতৰত তেওঁলোকে মেথছ আৰু ৰিজনিং প্ৰেক্টিছ কৰিব মিনিমাম 2 to 3 আৱাৰ্ছকৈ অৰ্থাৎ 5 ঘণ্টা অলৰেডি পঢ়িছিলো এতিয়া যদি আকৌ 3 ঘণ্টা পঢ়ো 8 ঘণ্টাকে আমি এটলিষ্ট পঢ়িব লাগিব আৰু বাকী ইয়াত যিখিনি ৰখা নাই সেইখিনিৰ ভিতৰত ভাবি লওক যদি কিছুমান টপিক আকৌ আপোনালোকৰ পঢ়িবলগীয়া আছে তেতিয়া এটলিষ্ট কিছু 10 তাৰিখলৈকে আপোনালোকে পঢ়িব পাৰে প্লাছ মেক্সিমাম এই গোটেই 15 ডেজৰ ভিতৰত আপোনালোকৰ যিটো ইম্পৰ্টেণ্ট হ'ব সেইটো হৈছে ৰিভিজন এটা কথা মনত ৰাখিব যিখিনি আপোনালোকে পঢ়ে সেইটো ডেইলি বেচিছত ৰিভিজন কৰিবই লাগিব তো গোটেইকেইটা আমাৰ যিকেইটা পইণ্ট আছে সেই গোটেইকেইটা পইণ্টত আমাৰ ৰিভিজনটো ইনক্লুড থাকিব এতিয়া যদি 8 ঘণ্টা হৈছিলে এতিয়া আমাৰ 8ৰ পৰা 9 ঘণ্টা আমাৰ এটা ষ্টাডি প্লেন আমাৰ ইতিমধ্যে গোটেইকেইটাত হৈ গৈছে এই ৰিভিজন যিটো দিছো সেইটো বেছড হ'ব এই আপোনালোকে আগত কি কি সাবজেক্ট পঢ়িলে এটা যেহেতু সোশ্যাল ষ্টাডিজ পঢ়িব বা আমাৰ সিৰিজটো চাব তেতিয়া কি হ'ব তাৰ পৰা যিখিনি নোট বনাব বা তাৰ পৰা যিখিনি আপোনালোকে স্ক্ৰীনশ্বট মাৰি থব বা যেনেকুৱাকৈ আপোনালোকৰ সুবিধা হয় সেইখিনি বেছ কৰি সেইখিনি গোটেইখিনি আপোনালোকে ৰিভাইজ কৰিব লাগিব সেইটো দিনাখনে পিছৰ কাৰণে থৈ দিব নালাগিব কাৰণ যদি মনতে নাথাকে এক্সামত গৈ পেলাই কি কৰিম যিমান নতুন টপিক ইনক্লুড কৰে কৰক নলেজত সেই নতুন টপিকখিনি মনত ৰাখিব যে আপোনালোকৰ ৰিভিজন হৈছে নে নাই যদি ৰিভিজন নাই হোৱা তেতিয়া একো কামত নাহিব সো এইখিনি হৈছে মেইন পইণ্ট যিখিনি আমি এই যিটো মান্থ আছে এই 2 মাহ আছে এই 2 মাহত আমি ইমানখিনি কভাৰ কৰিব পাৰো পচিবল হয় হিউমেন বিং হিচাপে
বহুতে পঢ়ি আছে আৰু লাষ্ট এই 2 মাহো যদি ইউটিলাইজ নকৰে পিছত আৰু নক'ব যে এই কিয় নপঢ়িলো এই 2 মাহ ঠিক আছে। চ' এই 2 মাহত বেষ্ট দিবলৈ চেষ্টা কৰক ৮-৯ ঘণ্টাকেও 10-12 ঘণ্টালৈকে টানিব পাৰে যিমানখিনি পঢ়িব পাৰে পঢ়ক যদি আপোনাক এটা জবৰ দৰকাৰ আছে। চ' মেইন পইণ্টছ যিখিনি মই ক'ব বিচাৰো যে গিভ এজ মাচ টাইম এজ ইউ কেন। যিমানখিনি সময় দিব পাৰে সিমানখিনি সময় দিয়ক। এতিয়া আৰু জিৰণি লোৱাৰ এইখিনি সময় নহয়। এক্সাম যাৰ পিছত তাৰপিছত যিমান জিৰণি লয় যিমান চিল মানে মাৰিব পাৰিব এতিয়া যিমান কষ্ট কৰিব পাৰে সিমান কষ্ট কৰক যদি পিছত আৰাম কৰিব বিচাৰে। চ' যিমানখিনি টাইম পাৰে সিমানখিনি টাইম দিয়ক। মাত্ৰ 2 মাহ আছে আৰু এই 2 মাহৰ সময়তে আপোনালোকে গেম চেঞ্জ কৰি দিব পাৰে। অৰ্থাৎ যিসকলে হয়তো 12 মাহ ধৰি পঢ়া শুনা কৰি আছে বাট এতিয়া বহুত ঢিলা পৰি গৈছে এতিয়া বহুত কমকৈ পঢ়িবলৈ লৈছে বা ৰিভিজন একেবাৰে হোৱা নাই তেওঁলোকে ডাউন হৈ যাব পাৰে আৰু আপোনালোকে এই 2 মাহত বহুত বেছি কষ্ট কৰি বহুত বেছি এক্টিভ হৈ আপোনালোকে বহুত বেছি ৰিভিজন কৰি আপোনালোকেও কি হৈ যাব পাৰে আপ হৈ যাব পাৰে গেম চেঞ্জ হৈ যাব পাৰে। চ' আপোনালোকে যিসকলে আগতে পঢ়িছে তেওঁলোকে ৰিভিজনৰ ওপৰত বহুত বেছি গুৰুত্ব দিয়ক যাতে বহুত বেছি পৰিমাণে ৰিভিজন কৰি যিখিনি পঢ়িছে সেইখিনি যাতে এটলিষ্ট পাহৰি নাযায় তাৰ ওপৰত গুৰুত্ব দিয়ক আৰু যিসকলে নাই পঢ়া তেওঁলোকে যিমানখিনি পাৰে পঢ়িব পাৰে পঢ়ক লগতে মনত ৰাখিবলৈ চেষ্টা কৰক আৰু মেইন কথাই হৈছে আমাৰ ৰিভিজন। ৰিভিজন ইজ দ্য কি টু ছাকচেছ। যিমান পাৰে কম লিমিটেড চ'ৰ্চৰ পৰা পঢ়ক। বহু বেছি কিতাপ কিনাৰ এতিয়া সময় নাই। কি কিতাপ পঢ়িব লাগে একদম টু দা পইণ্ট কোনকেইখন কিতাপ পঢ়িব লাগে অলৰেডি এটা আভাস দিছো আপোনালোকক আৰু মই অহাকালি বা পৰহিৰ ভিতৰত এই বুক লিষ্ট যিখন আছে ফাইনেল বুক লিষ্ট যিখিনি শেষৰ 2 মাহতো পঢ়িব পাৰে বহুত ইজি যিখিনি বুক আছে যিখিনি আপোনালোকৰ কামত আহিব পাৰে আৰু এই 2 মাহতো আপোনালোকে বুক হিচাপে পঢ়িব পাৰে সেই বুক কেইখন লৈ মই এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। বাট আপোনালোকে যিখিনি পঢ়িছে অলৰেডি তেওঁলোকে আকৌ নতুন বুক পঢ়াৰ দৰকাৰ নাই। তেওঁলোকে যিখিনি লিমিটেড চ'ৰ্চ ফ'ল' কৰি আছে সেইখিনি অকল ফ'ল' কৰক। বহুত বেছি কিতাপ কিনি বহুত বেছি চেনেল চাই ইমান বেছি কনফিউজন হৈ নাযাব। হিষ্ট্ৰী যদি এটাৰ পৰা পঢ়িছে এটাৰ পৰাই পঢ়ক। মোৰ আমাৰ চেনেলে হওক বেলেগ চেনেলে হওক য'ত ভাল পাইছে তাৰ পৰা পঢ়ক বাট মাল্টিপুল ৰিভিজন কৰক যিমান পাৰে সিমান ৰিভিজন কৰক। ৰিভিজন কৰাটোহে মেইন কথা। কণ্টেণ্টটো বহুত পাই যাব কণ্টেণ্টটো সকলো ফালৰ পৰা পাই যাব গুগলত কণ্টেণ্ট আছে বুকত কণ্টেণ্ট আছে ইউটিউব চেনেলত কণ্টেণ্ট আছে বাট আমাৰ মূৰটোত কিমান কণ্টেণ্ট আছে সেইটোহে আমাৰ মেইন আমাৰ এক্সামৰ দিনাখন আমাৰ কিমান মনত থাকে। এক্সামৰ দিনাখন যদি একো মনত নাথাকে বহুত বেছি পঢ়িছিলো একো কামত নাহিব অলপ পঢ়িও যদি যিখিনি পঢ়িছো সেইখিনি মনত থাকে তেতিয়াহে আমাৰ এক্সামটো আমাৰ কি হ'ব ভাল হ'ব। চ' প্ৰেক্টিচ কৰিব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ফালৰ পৰা তাত গম পাব যে কিমানখিনি পঢ়িব বাকী আছে কিমানখিনি কোনখিনি টপিক আপোনালোকৰ লেক হৈ আছে সেইখিনি টপিক আকৌ নতুনকৈ এড কৰিব পৰা যিহেতু আমাৰ সময় আছে অলপ গতিকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা প্ৰেক্টিচ কৰিব নাপাহৰিব। বাকী যিমান মক টেষ্ট দিয়ক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ নিচিনা সেই বেষ্ট মক টেষ্ট ক'তো নাই। চ' দিয়াৰ ইজ ন' টাইম টু মেক প্লেনছ। এতিয়া আৰু কোনো প্লেন বনোৱাৰ সময় নাই। যিখিনি প্লেন আমি আজি বনালো আজিৰ পিছত আৰু কোনো প্লেনৰ কথা নাভাবিব। এইখিনি কণ্টেণ্ট এইখিনি টপিক আপোনালোকে নিজাকৈ যেনেকৈ নহওক আপোনালোকে কি কৰক ক্লিয়াৰ কৰি লওক যাতে এক্সামটো আপোনালোকৰ ভাল হয়। বাকী চব বাদ দিয়ক লিভ এভৰিথিং এণ্ড কিপ ষ্টাডিং। পঢ়া শুনা ষ্টাৰ্ট কৰক। প্লেন বনাই বনাই দিন গৈ থাকিব বাট পঢ়া শুনা আমাৰ নহয় তেনেকুৱা ইউজলেছ কাম নকৰিব। যদি প্লেন বনাইছে সেই প্লেনটোত ষ্টিক কৰক যেনেকৈ পঢ়িম বুলি ভাবিছে তেনেকৈ পঢ়ক আৰু পঢ়া মুঠতে ষ্টাৰ্ট দিয়ক। ডেইলি নতুন নতুন প্লেন বনাই সময় নষ্ট কৰিবলগীয়া নাই। এতিয়া এইটোৱে মেইন প্লেন হয় আৰু নেক্সট আমাৰ কোনো প্লেন নাহে। এই প্লেনৰ ওপৰত আমি ষ্টিক কৰিব লাগিব। 2 মাহতকৈ কম সময়ত আমি আকৌ একো কৰিব নোৱাৰিম। চ' 2 মাহ আছে 2 মাহত বেষ্ট দিবলৈ চেষ্টা কৰক। চ' আমি আমাৰ চেনেলৰ ফালৰ পৰা কি আপোনালোকক প্ৰভাইড কৰিব পাৰো এইখিনি সময়ত সেইখিনি মই জনাই দিছো যে টপিক ৱাইজ মষ্ট ইম্পৰ্টেণ্ট টপিক চিৰিজ যিখিনি আছে মই ডিক'ডিং এডিআৰই বুলি আছিলো সেইটো মই চিৰিজ চলাবলৈ চেষ্টা কৰিম। মে বি 2 ডেজৰ পিছত এই চিৰিজটো মই ষ্টাৰ্ট কৰিম। তাৰপিছত মই ক'লো যে ছ'চিয়েল ষ্টাডি চিৰিজ যিটো আছে কমপ্লিট ছ'চিয়েল ষ্টাডিখিনি টু দ্য পইণ্ট এক্সামৰ ফালৰ পৰা যেনেকুৱা ধৰণে আমি অলপ অলপকৈ পঢ়িব লাগে টপিক ৱাইজ আমাৰ চিলেবাছ ৱাইজ যিখিনি ছ'চিয়েল ষ্টাডিজৰ আমাৰ বুক আছে বা বুক SCRT বুক সেইখিনিৰ যদি আপোনালোকে আমাৰ বিচাৰিছে যে আমি এটা চিৰিজ আনো সেইটো আমালোকক জনাব। এইটো চিৰিজো আমি আনিবলৈ চেষ্টা কৰিম। নেক্সট মেথছ আৰু ৰিজনিং এইটো ইনক্লুড কৰি পেলাই মোৰ অলপ ভয়ো লাগিছে বাট মেথছৰ ক্লাছ কি হয় শিকাব পাৰোঁ কি হয় কুৱেশ্যনবোৰ যোগাৰ কৰা কিবা কৰা মানে বহুত সময় লাগি যায় আৰু মোৰ মানে ইমান সময় মিলাব পৰা নাই নহ'লেতো মই ভিডিঅ' দিবলৈ বহুত চেষ্টা কৰোঁ। LCM HCM ভিডিঅ'টো এতিয়া বহুত চলিছে বহুতে কমেণ্ট কৰিছে মই বুজিব পাৰিছোঁ বাট ষ্টিল মই চেষ্টা কৰিম যদি মেথছৰ ভিডিঅ'বোৰ মই আনিব পাৰোঁ তেতিয়া টপিক ৱাইজ মই মেথছৰ ভিডিঅ'টো কিছুমান আনি দিম আপোনালোকৰ অলপ হেল্প হোৱাকৈ সহায় কৰি দিম।
বাকী মোক লৈ থাকিবলৈও কোৱা নাই। আপোনালোকে যিমানখিনি পঢ়িছে অলৰেডি যিখিনি কাভাৰ কৰিছে কৰি যাওক। যিমানখিনি পাৰে সিমানখিনি প্ৰেক্টিচ কৰি যাওক। বাকী MCQ ডিছকাশ্যন আমি ৰেগুলাৰ বেচিছত কৰিছিলোঁ আগতে আমাৰ টেলিগ্ৰাম গ্ৰুপত। এতিয়াও আমি MCQ ডিছকাশ্যনটো পুনৰ ঘূৰাই আনিম বুলি ভাবিছোঁ। যিহেতু টপিক ৱাইজ ডিছকাশ্যন আমি কৰিমেই। টপিক ৱাইজ ডিছকাশ্যনৰ পিছত বা কাৰেণ্ট এফেয়াৰ্ছৰ যিখিনি ইম্পৰ্টেণ্ট টপিক থাকিব, সেই টপিক ৱাইজ ডিছকাশ্যনতো সেইখিনি সোমাই যাব। সেইবোৰৰ ওপৰত আমি কি কৰিম, MCQ ডিছকাশ্যন কৰিম আৰু মক টেষ্ট মই মাজে মাজে কৰোঁ। সেই মক টেষ্টো আমি অলপ বেছিকৈ আনিবলৈ চেষ্টা কৰিম। প্লাছ এইটো মই লিখি দিছোঁ ব্ৰেকেটত যে ইফ পচিবল লাইভ ক্লাছেছ কৰিবলৈ চেষ্টা কৰিম। যদি আপোনালোকক ইণ্টাৰেক্টিভ হৈ পেলাই যদি ক্লাছ কৰিব পাৰোঁ তেতিয়া চাগে বেছি ভাল হ'ব। কিবা ডাউট থাকিলে সুধিব পাৰিব। যদি পচিবল মই ৰাতি লাইভ ক্লাছ ল'বলৈ চেষ্টা কৰিম। এইটো চাব লাগিব কেনেকৈ কি কৰা হয়। চিষ্টেমটো মোৰ ইমান নলেজে নাই, লাইভ ক্লাছ কেনেকৈ কৰে কি কৰে। চ' এভৰিথিং ফৰ ফ্ৰী এজ অলৱেজ। কোনো পইচাৰ কাৰণে এইবোৰ নাই কৰা, যিহেতু সময় নাই। আৰু যিখিনি পাৰোঁ আপোনালোকক প্ৰভাইড কৰিবলৈ চেষ্টা কৰিম। বাকী লাষ্টত এইটো ক'ব বিচাৰোঁ যে মান লিয়া তো হাৰ और ঠান লিয়া তো জিত। অৰ্থাৎ 2 মাহ আছে, ভাবিলো একো কৰিব নোৱাৰিম, এইবোৰ এনেই আছে, যি বহুতে আগৰ পৰা পঢ়িছে। সেইবোৰ ভাবি যদি এতিয়া এই 2 মাহো যদি নপঢ়ো, তেতিয়াতো আমাৰ মানিয়ে ললো যে আমি হাৰিছো। চ' মান লিয়াটো হাৰ। আৰু যদি একদম একেবাৰে ভাবি লৈছো, ঠান লিয়া একেবাৰে যে মই পঢ়িম, এই 2 মাহত মই গেম চেঞ্জ কৰি পেলাম, আৰু বা এই 2 মাহত মই এনেকুৱা ধৰণে ৰিভিজন কৰিম, মই যি পঢ়িছিলো আগত সকলোখিনি মোৰ এক্সামত মনত থাকিব, তেতিয়া আপোনালোকৰ নিশ্চয়কে জিত হ'ব 100%। চ' সদায় নিজকে কেতিয়াও আণ্ডাৰ এষ্টিমেট নকৰিব, ডিমটিভেট নহ'ব, মটিভেট হৈ থাকক। নিশ্চয়কে পাৰিব। ভালদৰে পঢ়ক, হাৰ্ড ৱৰ্ক কৰক, প্লাছ স্মাৰ্ট ৱৰ্ক কৰক। নিশ্চয়কে এইবাৰ ADI 2.0 আপোনালোকে এটা জব পাবলৈ সক্ষম হ'ব। So that's all for today. Thank you everyone. Keep working hard.